আজি মই বনাম গণতন্ত্ৰ দিৱস উপলক্ষে এবিধ লুচি। লুচিখিনি মই কেনেকৈ বনাওঁ গোটেইটো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ শিকিবলৈ ভাল হ'ব। লুচি বনাবলৈ পালেং আৰু বিট লাগিব। পালেংখিনি প্ৰথমে মই ধুই কৰি গৰম পানী দি ধুইছোঁ, ধুই কৰি ধুনীয়াকৈ কুটি লৈছোঁ। এতিয়া মই বিটটো চালাড কাটাৰত অলপ গ্ৰেট কৰি লওঁ। এতিয়া মই বিটৰ পৰা ৰসখিনি উলিয়াই ল'ম। গোটেই বিটখিনি মুৰুকা হৈ গ'ল। এতিয়া মই ইয়াৰ পৰা অলপ ৰস উলিয়াই ল'ম। ফুড কালাৰ ইউজ নকৰোঁ, গোটেইটো বিটৰ ৰস আৰু পালেঙৰ ৰস দি বনাম। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত পালেংখিনিও পেষ্ট কৰি লৈছোঁ। এতিয়া যদি অলপ পাত ৰৈ যায় তাৰ কাৰণে মই এনেকুৱা চাকনি এখনত অলপ চাকি ল'ম। এনেকৈ ধুনীয়াকৈ আপোনালোকে চাকি ল'ব। যিখিনি পাত ভালকৈ পেষ্ট হোৱা নাই সেইখিনি ইয়াতে ৰৈ যাব। এয়া মই এটা ধুনীয়াকৈ ৰস অলপ ওলাই লৈছোঁ। ইয়াতে মই এটা বাউল লৈ ইয়াতে 1 কাপ আটা দি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ আৰু অলপ ইয়াতে ৰিফাইন অইল অলপ মিক্স কৰি দিছোঁ। দি পেলাই লাহে লাহে মই এটা ডো বনাই ল'ম। পানী অলপ দিম। এয়া মই আটাখিনি সানি ল'লোঁ। এতিয়া মই সৰু সৰুকৈ অলপ লেচি কাটি ল'ম। এনেকৈ গোল গোলকৈ সৰু সৰুকৈ বনাই ল'ম। গোটেইখিনি মই সৰু সৰুকৈ বনাই লৈছোঁ। এয়া মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। এতিয়া মই আকৌ আৰু এটা ডো বনাম। এতিয়া মই আৰু এটা ডো বনাই লওঁ। তাৰ কাৰণে আৰু 1 কাপ মই তাত আটা দি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ আৰু ইয়াতে অলপ ৰিফাইন মিক্স কৰি দিছোঁ। এতিয়া মই পানীৰ সলনি পালেঙৰ মিশ্ৰণখিনি ইয়াতে মিক্স কৰি দিম। আৰু এটা ডো বনাই লওঁ। এতিয়া মই ইয়াতে আৰু 1 কাপ আটা দি দিছোঁ, অলপ ৰিফাইন দিছোঁ আৰু অলপ নিমখ দিছোঁ আৰু পানীৰ সলনি মই ইয়াতে বিটৰ ৰসখিনি মিক্স কৰি দিছোঁ। মিক্স কৰি মই ইয়াতে ডো এটা বনাই লওঁ। এয়া মোৰ বিট লগোৱা ৰেডি হৈ গ'ল। এতিয়া মই সৰু সৰুকৈ আকৌ আগৰ দৰে এনেকৈ সৰু সৰুকৈ বল বনাই লওঁ। গোটেইখিনি মই একলগ কৰি থওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক।
এনেকৈ মই গোটেইকেইটা বেলি লওঁ। আপোনালোকে অলপ আটা লগাই ল'ব, নহ'লে হয়তো বেলনাতে লাগি যাব পাৰে। মই অলপ আটা দি লৈছোঁ। তেল দি দিছোঁ, এটা ভাজি লওঁ। আৰু এটা ভাজি দিছোঁ। এনেকৈ মই গোটেই লুচিখিনি ভাজি লওঁ। এয়া মোৰ গোটেই লুচিখিনি ভাজা হৈ গ'ল। এয়া মোৰ ৰেডি গৰম গৰম লুচি। আজি এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা নতুন নতুন ৰেচিপি চাবলৈ হ'লে মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানখিনি, ধন্যবাদ।